সাংবাদিকক প্ৰহাৰৰ ঘটনাত যোৰহাট প্ৰেছ ক্লাবত প্ৰতিবাদী কাৰ্যসূচী। কেইদিনমান পূৰ্বে নগাঁৱত এগৰাকী সাংবাদিকক আয়ুক্তই প্ৰহাৰ কৰাক লৈ চৌদিশে উত্তেজনা অব্যাহত থকাৰ সময়তে যোৰহাটতো আজি সাংবাদিকসকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত আৰু যোৰহাট জিলা সাংবাদিক সন্থাৰ সহযোগত যোৰহাট প্ৰেছ ক্লাবত সভাপতি অশোক কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিবাদী কাৰ্যসূচী। সম্পাদকে উদ্দেশ্য কৰা অনুষ্ঠানত যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰামপ্ৰসাদ বৰা, জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন মহন্ত, শংকৰ কৌশিক বৰুৱা, দিগন্ত বৰাগোহাঁই, দিব্যজ্যোতি শইকীয়াৰ উপৰিও যোৰহাট জিলা ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনাৰ লগতে বহুকেইটা সংগঠন আৰু ব্যক্তিয়ে অংশগ্ৰহণ কৰি সমগ্ৰ ঘটনাৰ বাবে চৰকাৰৰ ওপৰতে দোষ চাপি দিয়াৰ লগতে এই ঘটনাক সকলোৱে একেমুখে ধিক্কাৰ দিয়ে আৰু ইয়াৰ উচিত তদন্ত হোৱাটো বিচাৰে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ নৰেন্দ্ৰ কুমাৰ শ্বাহ নামৰ এজন আয়ুক্তই নগাঁৱত এজন সাংবাদিকৰ ওপৰত আক্ৰমণ চলাই এক নজিৰবিহীন ঘটনাৰ সৃষ্টি কৰিছে। এই ঘটনাক যোৰহাট প্ৰেছ ক্লাব আৰু যোৰহাট জিলা সাংবাদিক সন্থাই তীব্ৰ গৰিহণা দিছে আৰু অসম চৰকাৰক এই ঘটনাৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী জনাইছে আৰু যিজন অভিযুক্ত বিষয়া তেওঁক অপসাৰণ কৰাৰ দাবী জনাইছে। এনে ঘটনাই এই ঘটনাত চৰকাৰৰ যে উচতনি আছে তাকে প্ৰমাণ কৰিছে, কিয়নো আজি 3 দিন হৈ যোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে বা চৰকাৰে এই ঘটনাটোৰ সন্দৰ্ভত কোনো ধৰণৰ মাত মতা নাই। সেয়েহে আমি আজি যোৰহাট প্ৰেছ ক্লাব আৰু যোৰহাট জিলা সাংবাদিক সন্থাই এই ঘটনাটোৰ পুনৰ তদন্তৰ দাবী জনাইছোঁ আৰু যদি তদন্ত ঘোষণা নকৰি চৰকাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া যোৰহাট প্ৰেছ ক্লাব আৰু যোৰহাট জিলা সাংবাদিক সন্থাই পৰৱৰ্তী কাৰ্যত এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব। বিগত সময়ছোৱাত চৰকাৰীভাৱে হওক বা বেচৰকাৰীভাৱে হওক সাংবাদিকসকলে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ যাওঁতে বহু সময়ত নিৰ্যাতনৰ সন্মুখীন হৈ আছে। একেদৰে এজন নগাঁৱৰ সাংবাদিকে তেখেতে নিজৰ দায়িত্ব পালন কৰিবলৈ যাওঁতে নগাঁৱৰ আয়ুক্তগৰাকীৰ জৰিয়তে নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হ'ল। এইটো অতি গৰিহণাৰ যোগ্য, যিহেতু আপোনালোকে দেখিছে যে চৰকাৰৰ এজন যেতিয়া মুৰব্বীয়ে এজন সাংবাদিকক যেতিয়া প্ৰহাৰ কৰিবলগীয়া দৰে ঘটনা সংঘটিত হয় তেতিয়া আচলতে ইয়াত চৰকাৰীভাৱেই এক বিবৃতি আহিব লাগে। কিন্তু আজিৰ তাৰিখত আমি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ বিবৃতি পোৱা নাই আৰু সাংবাদিকজনৰ সুৰক্ষাৰ ক্ষেত্ৰতো চৰকাৰে কোনো ধৰণৰ মাত মতা নাই। আমি ইয়াক তীব্ৰ গৰিহণা দিছোঁ আৰু ইয়াৰ এক ন্যায়িক তদন্ত আমি কামনা কৰিছোঁ। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।